নমস্কাৰ এই কহিপাত সায়েন্সলৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ইতিমধ্যে তোমালোকে গম পাইছাই হায়াৰ সেকেন্ডাৰী ক্লাস 11ৰ অনাগত যি পৰীক্ষা তাৰ লগত সংগতি ৰাখি আমি সায়েন্সৰ বিভিন্ন সাবজেক্ট সমূহৰ ইম্পৰ্টেন্ট কোৱেশ্চন লগতে এমসিকিউ তোমালোকৰ মাজে লৈ আহিছো আজি মই তোমালোকলৈ তেনেকুৱাতে ভিডিও লৈ আহিছো আৰু আজিৰ সাবজেক্ট বায়োলজি বটানী পাৰ্টৰ তোমালোকৰ যেটো চেপ্টাৰ মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টস হে চেপ্টাৰটোৰ পৰা মই 10টা ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো মোৰ লগে লগে তোমালোকে এমসিকিউ খিনি সলভ কৰিবলৈ ট্ৰাই কৰি যোৱা আৰু আশা কৰো ইয়াৰ পৰা তোমালোকে উপকৃত হবা তাৰ লগতে আমাৰ চেনেলটোত ইতিমধ্যে আমি আন কেইটামান সাবজেক্টৰ লগতে বায়োলজিৰ বিভিন্ন লেসন সমূহৰ এমসিকিউ ভিডিওস আৰু ইম্পৰ্টেন্ট কোৱেশ্চনৰ ভিডিওস আমি আপলোড কৰি থৈছো তোমালোকে সেইখিনি এবাৰ গৈ চাবাগে তাৰ লগতে আমি 2020 আৰু 2023 হায়াৰ সেকেন্ডাৰী ক্লাস 11ৰ যিসমূহ পেপাৰ সেই পেপাৰসমূহ এনালাইসিস কৰিছো তাৰ কমপ্লিট সলিউশন আমি দিছো সেই ভিডিওটো তোমালোকে এবাৰ চাবা আৰু মই আশা কৰো তোমালোকে উপকৃত হবা এতিয়া ভিডিওটোলৈ আগবাঢ়ো তো আজি আমাৰ টপিকটো হৈছে মৰ্ফোলজি অফ ফ্লাৱাৰিং প্লান্টস ঠিক আছে মোস্টলি ট্ৰাই কৰা হৈছে এনসিআৰটি পৰা কোৱেশ্চন বিলাক পিক আপ কৰিবলৈ আৰু কিছুমান ইয়াৰ কি হয় পিআইকিউ টো এইবিলাক অহা দেখা গৈছে আৰু তেনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্চন বিলাকে মই তোমালোকৰ মাজলৈ লৈ আহিছো প্ৰথম কোৱেশ্চনটো আছে ফাইব্ৰছ ৰুট সিস্টেম ইজ প্ৰসেসড বাই তো আমাৰ চাৰিটা অপচন দিয়া হৈছে হয়নে গ্ৰাছ পি টমেটো বিন ইয়াৰ ভিতৰত ফাইব্ৰছ ৰুট সিস্টেমটো কাৰ ওচৰত আছে আমাক সুধিছে তেতিয়াহলে ফাইব্ৰছ ৰুট সিস্টেমত কি হয় আমি এনেকুৱা ধৰণৰ কিছুমান ৰুটছ দেখিবলৈ পাওঁ হয়নে সাধাৰণতে আমি যদি উদ্ভিদৰ ৰুট সিস্টেমটো চাওঁ আমি দুই ধৰণৰ ৰুট দেখিবলৈ পাম ফাইব্ৰছ আৰু টেপ ৰুট এটা টেপ ৰুটত কি হয় তোমালোকে এডাল প্ৰাইমেৰী ৰুট দেখিবলৈ পাবা হয়নে প্ৰাইমেৰী ৰুট দেখিবলৈ পাবা কিন্তু ফাইব্ৰছ ৰুট কি দেখিবলৈ পাবা তোমালোকে প্ৰাইমেৰী ৰুটছ দেখিবলৈ নোপোৱা তাৰ ফলনি এনেকুৱা ৰুট হেয়াৰ কিছুমানহে দেখিবলৈ পাবা দেখিছানে আৰু আমি যদি চাওঁ এতিয়া এইকেইটা অপচনৰ ভিতৰত কোত আমি এনেকুৱা ফাইব্ৰছ ৰুট দেখিবলৈ পাম গ্ৰাছত হয়নে এটো আটাইতকৈ কমন এক্সাম্পল হয় গ্ৰাছত তোমালোকে এনেকুৱা ধৰণৰ ফাইব্ৰছ ৰুট দেখিবলৈ পাবা য'ত ৰুটছ বিলাকৰ ওচৰত প্ৰাইমেৰী ৰুটছ নাথাকে সৰু সৰু হেয়াৰৰ নিচিনা ৰুটছ দেখিবলৈ পাম ঠিক আছে তো এইটো হ'ব এক্সাম্পল তো শুদ্ধ উত্তৰটো কি হ'ব 1A এতিয়া আমি দ্বিতীয়টো কোৱেশ্চনলৈ আগবাঢ়িছো দ্বিতীয়টো কোৱেশ্চন সুধিছে ৰুট অফ বিট ইজ কল্ড কনিকেল ফিউজিফৰ্ম নেপিফৰ্ম ফেচিকুলেটেড তো এইখিনি কি হৈছে ৰুটৰ মডিফিকেশন হয়নে আমি জানো যে উদ্ভিদৰ বিভিন্ন পাৰ্টসমূহ মডিফাই কৰে কিছুমান ইম্পৰ্টেন্ট ফাংচনৰ কাৰণে তেনেকৈ ৰুটছ বিলাকো মডিফাই কৰি পিনি ফুড ষ্টৰ কৰি ৰাখে বা অন্য ধৰণে গছজোপাক ষ্ট্ৰাকচাৰেল সাপোৰ্ট প্ৰভাইড কৰে তো আমি যদি চাওঁ আমাক সুধিছে ৰুট অফ বিট হয়নে বিট মানে শালগুমৰ ৰুটটো কোনটো মডিফিকেশন ফলো কৰে আমাক সুধিছে ঠিক আছে এটা শালগুমৰ ৰুটটো আমি যদি চাওঁ তেতিয়াহলে নেপিফৰ্ম যেটো ৰুট মডিফিকেশন হেতু ফলো কৰে দেখিছানে ঠিক আছে তো এটো হৈছে নেপিফৰ্মৰ এক্সাম্পল আৰু आंसर হ'ব 2C Question number 3 লে আগবাঢ়ো prop root is found in prop root ক'ত পোৱা যায় আমাক সুধিছে এতিয়া prop root কি হয় তোমালোকে যদি লক্ষ্য কৰিছা ঠিক আছে বানিয়ান ট্ৰিত হয়নে আহত গছ বা বট গছত তোমালোকে যদি লক্ষ্য কৰা এনেকুৱা কিছুমান ষ্টেম দেখিবলৈ পাবা আমি সাধাৰণতে ভাবো এইবিলাক ষ্টেম কিন্তু এইবিলাক ষ্টেম নহয় কি হয় এইবিলাক এডভেন্টিচিয়াছ ৰুটৰ এটা মডিফিকেশন হয় এই ৰুট বিলাককে ক্ৰপ ৰুট বুলি কোৱা হয় ঠিক আছে মাটিৰ ওপৰত এইবিলাক দেখিছানে কেনেকৈ গছজোপাক সাপোৰ্ট প্ৰভাইড কৰিছে মাটিৰ ওপৰলৈ আহিছে ৰুট সাধাৰণতে কি হয় মাটিৰ তললৈ গ্ৰোথ কৰে কিন্তু ক্ৰপ ৰুট বিলাক সাধাৰণতে কি হয় মাটিৰ ওপৰ দিশত গঠন হৈছে আৰু এই গছজোপাক মেকানিকেল সাপোৰ্ট প্ৰভাইড কৰিছে সাধাৰণতে এনেকুৱা যিবিলাক ডাঙৰ গছ বিলাক আহত গছ হওক বট গছ হওক এইবিলাক বানিয়ান ট্ৰি বিলাক কি হয় খুব বেছি ডাঙৰ হয় এই গছবিলাক ইমানেই ভাৰী ইয়াৰ যিবিলাক হয়নে গছজোপা ইমানেই ভাৰী হৈ যায় যে গছজোপাই কন্ট্ৰোল কৰিব বেলেন্স কৰিব নোৱাৰে ঠিক আছে তেতিয়া কি কৰে ইয়াৰ ৰুটছ বিলাক মডিফাই হয় এডভান্টেজেস ৰুট বিলাক আৰু মডিফাই হৈ পিনি প্ৰপ ৰুট ফৰ্ম কৰে আৰু এই প্ৰপ ৰুটে কি কৰে গছজোপা কমপ্লিটলি সাপোৰ্ট প্ৰভাইড কৰে ঠিক আছে দেখিছানে এতিয়া প্ৰপ ৰুটৰ যেতিয়া ইয়ং ষ্টেজত থাকে ইহঁতি ইভেন ওয়াটাৰ কনজিউম কৰাটো সহায় কৰে গছজোপাক ঠিক আছে তো এইবিলাক কি হয় ৰুট হয় প্ৰপ ৰুট বুলি কোৱা হয় আমি ক'ত দেখো বানিয়ান ট্ৰিত কি কাৰণে দেখো কাৰণ গছজোপা খুব ডাঙৰ হয় ভাৰী হয় আৰু গছজোপাক মেকানিকেল সাপোৰ্ট প্ৰভাইড কৰে কোনে এই প্ৰপ ৰুট বিলাকে তেতিয়াহলে অপচন কি হ'ব অপচন বি শুদ্ধ উত্তৰ ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো আমাৰ কোৱেশ্চন নম্বৰ 4 ভেলামিন ইজ প্ৰেজেন্ট ইন ভেলামিন ক'ত পোৱা যায় ভেলামিন কি হয় টিস্যুস হয় কিছুমান ঠিক আছে এতিয়া ভেলামিন ক'ত পোৱা যায় আমাক সুধিছে অপচন দিছে ৰেসপিৰেটৰি ৰুটত পোৱা যায় নে সাকিং ৰুটত পোৱা যায় নে এপিফাইটিক ৰুটত পোৱা যায় নে মাইক্ৰোৰাইজেল ৰুটত পোৱা যায় তো শুদ্ধ উত্তৰটো হ'ব এপিফাইটিক ৰুট তো ভেলামিন কি হয় চোৱা তোমালোকে এপিফাইটছৰ মানে তোমালোকে যদি কপৌ ফুল বা অন্য অৰ্কিড বিলাক লক্ষ্য কৰিছা তাৰ এনেকুৱা এপিফাইটিক ৰুটছ বিলাক দেখিবা হয়নে
কৰ্বফিলা যিবিলাক ৰুটছে কি হয় গছজোপাক হোষ্ট প্লান্টজোপাত ধৰি ৰখাত মেকানিকেল সাপোৰ্ট প্ৰভাইড কৰে সেইবিলাকক কি বুলি কোৱা হয় এপিফাইটিক ৰুট এতিয়া এপিফাইটিক ৰুট বিলাকতে এবিধ টিস্যু প্ৰেজেন্ট থাকে যাক আমি ভেলামিন বুলি কওঁ ঠিক আছে ইয়াৰ এই এপেক্স অংশতে ভেলামিন টিস্যুবিধ প্ৰেজেন্ট থাকে এতিয়া ভেলামিন টিস্যুৰ ফাংচনটো ইয়াতে জানি লোৱা কেতিয়াবা তোমালোকৰ কুৱেশ্যন আহি যাব পাৰে ভেলামিন টিস্যুৰ ফাংচন কি হয় খুব এটা কমন কুৱেশ্যন হয় তো ভেলামিন টিস্যু বিলাকে কি কৰে এই গছজোপাক ঠিক আছে এয়াৰৰ পৰা মইশ্চাৰ আহৰণ কৰাত হয়নে তাৰমানে বায়ুত প্ৰেজেন্ট থকা যিখিনি জলীয় বাষ্প সেইখিনি গ্ৰহণ কৰাত সহায় কৰে তাৰ লগতে যাতে গছজোপাৰ পৰা জোখতকৈ বেছি পানী ওলাই নাযায় ট্ৰান্সপিৰেশ্যন যাতে বেছি নহয় জোখতকৈ বেছি সেইটো হোৱাত বাধা দিয়ে ঠিক আছে এই ভেলামিন টিস্যু বিলাকে আৰু গছজোপাক সাপোৰ্ট প্ৰভাইড কৰে যাতে গছজোপাই অন্য এজোপা গছৰ গা গছত আশ্ৰয় ল'ব পাৰে ঠিক আছে তেতিয়াহ'লে ভেলামিন নামৰ টিস্যুবিধে কি ক'ত প্ৰেজেন্ট থাকে অপশ্যন চি এপিফাইটিক ৰুটত প্ৰেজেন্ট থাকে ই গছজোপাক মইশ্চাৰ গ্ৰহণ কৰাত সহায় কৰে অতিৰিক্ত পানী বেছিকৈ যাতে ওলাই নাযায় সেইটো লক্ষ্য ৰাখে আৰু লগতে গছজোপাক সাপোৰ্ট প্ৰভাইড কৰে ঠিক আছে কুৱেশ্যন নম্বৰ 5 লৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 5 টো সুধিছে নিউমেটোফোৰ আৰু মিডফোৰ নিউমেটোফোৰৰ কাম কি আমাক বেসিক্যালি হেতুৱে সুধিছে এক্সক্ৰিশন ট্ৰান্সপিৰেশ্যন গেছিয়াছ এক্সচেঞ্জ ফটোসিনথেসিস তো নিউমেটোফোৰৰ কাম আমাক এই চাৰিটাৰ ভিতৰত কোনটো সুধিছে ঠিক আছে চাৰিটা অপচন দিয়া হৈছে এতিয়া নিউমেটোফোৰ কি হয় চোৱা তোমালোকে যদি কেতিয়াবা সাগৰৰ পাৰলৈ ঠিক আছে নতুবা তোমালোকে ডাঙৰ নদীৰ যদি কাষত লক্ষ্য কৰিছা তাৰ মানে ওচৰ পাজৰ এৰিয়াবিলাকত লক্ষ্য কৰিছা য'ত অলপ মাটিবোৰ স্ৱেম্পি থাকে তাৰমানে অলপ পানী থাকে অলপ মাটি থাকে ঠিক আছে সাগৰৰ কাষত বা ডাঙৰ ডাঙৰ নদীৰ কাষত মেনগ্ৰোভ ফৰেষ্ট বুলি যে কয় ঠিক আছে তো এনেকুৱা ঠাইত কি হয় গছবিলাকে কি হয় অক্সিজেন যেহেতু স্ৱেম্পি এৰিয়া হয় তো গছবিলাকে অক্সিজেন গ্ৰহণ কৰাত কি হয় অসুবিধা পায় তেতিয়া কি কৰে এই ধৰণৰ গছবিলাকৰ যিবিলাক ৰুটছ ইহঁতি মাটিৰ তললৈ কি হয় মডিফাই নহয় তাৰ সলনি ইহঁতি দেখিছানে এনেকৈ মাটিৰ ওপৰলৈ মডিফাই হৈ আহে ঠিক আছে দেখিবলৈ আমি ভাবিম যে এইবিলাক গছজোপাৰ ডাল হয় কিন্তু নহয় এনেকৈ জুঙা জুঙাকে মাটিৰ ওপৰলৈহে ৰুট বিলাক কি হয় গ্ৰোথ হয় ঠিক আছে তো এই ফৰেষ্ট বিলাকত কি কাৰণে ওপৰলৈ গ্ৰোথ হয় জানানে গেছিয়াছ এক্সচেঞ্জত হেল্প কৰিবলৈ কাৰণ যিবিলাক স্ৱেম্পি এৰিয়া হয় স্ৱেম্পি এৰিয়াত সাধাৰণতে অক্সিজেনৰ পৰিমাণটো কমি যায় গছবিলাকে কি হয় অক্সিজেন নাপায় হয়নে তেতিয়াহ'লে কি কৰে সেনেকুৱা ধৰণৰ ঠাইত কি হয় গেছিয়াছ এক্সচেঞ্জত সহায় কৰিবলৈ কাৰণে এই ৰুটছ বিলাক ওপৰলৈ গ্ৰোথ কৰে আৰু গছজোপা কি হয় গেছিয়াছ এক্সচেঞ্জত সহায় কৰে আৰু এইবিলাকক কি বুলি কয় নিউমেটোফোৰ বুলি কোৱা হয় ঠিক আছে এই ৰুটবিলাকৰ আন এটা নাম হৈছে ৰেস্পিৰেটৰী ৰুট এতিয়া নিউমেটোফোৰ বুলি নকয় যদি ৰেস্পিৰেটৰী ৰুট বুলি কয় বা ব্ৰিডিং ৰুট বুলি কয় তেতিয়াহ'লে তোমালোকে এই ৰুটছ বিলাকৰ কথাই বুজি পাবা ঠিক আছে মেইন ফাংচনটো কি বুজিলাই যে ইহঁতি মাটিৰ ওপৰলৈ গ্ৰ' কৰে ঠিক আছে ৰুট সাধাৰণতে মাটিৰ তললৈ গ্ৰ' কৰে কিন্তু ইহঁতি ওপৰলৈ গ্ৰ' কৰে তো ফাংচন কি হয় নিউমেটোফোৰ্স বিলাকৰ ফাংচন হৈছে গেছিয়াছ এক্সচেঞ্জ যেহেতু গেছিয়াছ এক্সচেঞ্জত হেল্প কৰে তাৰমানে কি ৰেস্পিৰেশ্যনত হেল্প কৰে সেইটো কাৰণে ইহঁতক ৰেস্পিৰেটৰী ৰুটছ বুলিও কোৱা হয় তো কেতিয়াবা সেইটো কুৱেশ্যন আহিব পাৰে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 6 which is not a modified stem তো আমি ইতিমধ্যে যেটা মৰ্ফোলজিত আমি যেতিয়া চেপ্টাৰটো পঢ়ো আমি গম পাইছো যে উদ্ভিদৰ কি হয় বিভিন্ন অংশবিলাক মডিফাই হয় কিছুমান স্পেসিফিক ফাংচনৰ কাৰণে কেতিয়াবা ষ্টেম মডিফাই হয় লিফ বিলাক মডিফাই হয় আমি ৰুটৰ মডিফিকেশনৰ এক্সাম্পলছ দেখিলো হয় নে ক্ৰপ ৰুট দেখিলো বা এটা নিউমেটোফোৰ্স দেখিলো তো আমাৰ তেনেকৈ ষ্টেম বিলাকো কি হয় আমি মডিফাই হোৱা দেখি পাওঁ ঠিক আছে এতিয়া আমাক সুধিছে এই চাৰিটা এক্সাম্পলৰ কোনটো মডিফাইড ষ্টেম নহয় সুধিছে ঠিক আছে এই চাৰিটাৰ কোনটো মডিফাইড ষ্টেম নহয় আমাক সুধিছে আমি যদি চাওঁ অনিয়ন মডিফাইড ষ্টেম হয় শুনিবলৈ আচৰিত লাগে কিন্তু অনিয়ন কি হয় মডিফাইড ষ্টেম হয় জিঞ্জাৰ মডিফাইড ষ্টেম হয় আদা হয়নে পটেটো কি বুলি কয় পটেটো টিউববিলাক কি হয় মডিফাইড ষ্টেম হয় এইবিলাক ঠিক আছে কিন্তু সুইট পটেটোৰ এক্সাম্পলটো কি হয় ই মডিফাইড ষ্টেম নহয় সুইট পটেটো ইজ নট এ মডিফাইড ষ্টেম তেতিয়াহ'লে শুদ্ধ উত্তৰ কি হ'ব 6D আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 7 the morphological nature of the edible part of a coconut ঠিক আছে আমি কোকোনাটৰ যিটো পাৰ্ট আমি খাওঁ এডিবল পাৰ্ট মানে কি খাব পৰা অংশ সেই খাব পৰা অংশৰ মৰ্ফোলজিক্যাল নেচাৰটো কি মানে সেই খাব পৰা অংশটোক আমি কি নামেৰে জানো কটিলেডন বুলি কওঁ নে পেৰিস্পাৰ্ম বুলি কওঁ নে পেৰিকাৰ্প বুলি কওঁ নে এণ্ডোস্পাৰ্ম বুলি কওঁ এতিয়া এই বগা অংশ ঠিক আছে খাবলগীয়া অংশখিনি কোনখিনি বগা অংশ লগতে ইয়াত থকা পানীখিনি হয় নে নাৰিকলৰ পানীখিনি তো এই অংশটোক আমি কি বুলি কওঁ এডিবল পাৰ্টটোক এণ্ডোস্পাৰ্ম বুলি কওঁ ঠিক আছে হয় এণ্ডোস্পাৰ্মৰ কথা তোমালোকে নিশ্চয় পঢ়িছা এণ্ডোস্পাৰ্মে কি হয় এই কোকোনাটত পোৱা খাবলগীয়া অংশখিনি এডিবল পাৰ্ট ইয়াত এই যিটো এণ্ডোস্পাৰ্ম মানে কোকোনাটত যিটো এণ্ডোস্পাৰ্ম পোৱা যায় এটোক আমি কি বুলি কওঁ ফ্ৰী নিউক্লিয়াৰ এণ্ডোস্পাৰ্ম বুলি কওঁ ঠিক আছে তাৰমানে ইয়াত অসংখ্য নিউক্লিয়াছ ফ্ৰী ফৰ্মত থাকে ঠিক আছে
সেইটো কাৰণে আমি কি বুলি কওঁ ফ্ৰী নিউক্লিয়াৰ এণ্ডস্পাৰ্ম তাৰমানে এই কোকোনাটৰ পানীখিনি আৰু বাকী বগা যিখিনি কোমল অংশ সেইখিনি কি হয় এণ্ডস্পাৰ্মৰ দ্বাৰা গঠিত হয় আৰু সেইখিনি হৈছে এডিবল পাৰ্ট ঠিক আছে তোমালোকৰ কেতিয়াবা বাকি কিটা কিছুমান এক্সাম্পলে মেংগোৰ এডিবল পাৰ্টটো কি বুলি কয় এপলৰ এডিবল পাৰ্টটো কি বুলি কয় টমেটোৰ এডিবল পাৰ্টটো কি বুলি কয় হয় নে তেনেকৈ কুৱেশ্যন আহি যাব পাৰে এতিয়া আমি যদি আগৰটোত চাওঁ আগৰটোত এতিয়া পটেটোৰ এডিবল পাৰ্ট বুলি ক'লে কি বুলি লিখিবা তোমালোকে হয় নে পটেটো টিউবাৰ বা ষ্টেম সেইটো হৈছে পটেটোৰ এডিবল পাৰ্ট ঠিক আছে এতিয়া যে সুইট পটেটোটো কি হয় সুইট পটেটো আমি খাওঁ হয় নে সুইট পটেটোৰ এডিবল পাৰ্টটো কি বুলি কয় ৰুট হয় ঠিক আছে মডিফাইড ৰুট হয় ঠিক আছে তো তেনেকে কেতিয়াবা সেইবিলাকো এক্সাম্পলছ লিখিবলৈ বা এমচিকিউত আহি যাব পাৰে গতিকে জানি থোৱা ঠিক আছে Next question question number 8. The stem modified into flat green organs performing the function of leaves. তো কি হয় কিছুমান আমি কিছুমান উদ্ভিদত কি দেখো তাৰ stem ঠিক আছে stem modify হয় modify কি হলে হয় কিছুমান flat leaf like structure ৰে হয় ঠিক আছে তোমালোকে মন কৰিবা stem modify হৈ পিনি কিছুমান flat green leaf like structure form কৰিছে এইবোৰ green color হ'ব দেখিছানে green color ঠিক আছে আৰু এনেকুৱা বিলাকক কি বুলি কোৱা হয় মানে এই ষ্ট্ৰাকচাৰটো কি বুলি কোৱা হয় এই ষ্ট্ৰাকচাৰটো স্টেম মডিফাই হৈছে লিফৰ হয় এক্স্যাক্টলি কিন্তু লিফৰ ফাংচন বিলাক পাৰফৰ্ম কৰে লিফৰ ফাংচন বুলি ক'লে কি বুজি পাম আমি ই ফটোসিনথেসিস কৰিব পাৰে তাৰমানে মডিফাইড স্টেম বিলাকে ফটোসিনথেসিস কৰিব পাৰে তো আমাৰ কোৱেশ্চনটোত কি সুধিছে the stem modified into flat green organs performing the function of leaves তাক আমি কি বুলি জনা যাও তাৰমানে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বিলাকক আমি কি বুলি কওঁ এইবিলাক দেখিবলৈ সাধাৰণতে পাতৰ লিখা লাগিছে কিন্তু পাত নহয় মডিফাইড কি হয় স্টেম হয় যে লিফৰ নিচিনা কাম কৰিব তো সেইবিলাকক আমি কি বুলি কওঁ ফাইলোক্লেট অপচন নম্বৰ সি ফাইলোক্লেট ক'ত পোৱা যায় তোমালোকে ছবিখন দেখি নিশ্চয় ইতিমধ্যে বুজি পাইছা ক'ত পোৱা যায় কেকটাছত পোৱা যায় হয়নে কেকটাছৰ যিবিলাক এই গ্ৰীণ ষ্ট্ৰাকচাৰছ বিলাক এইবিলাকক কি বুলি কোৱা হয় ফাইলোক্লেট ঠিক আছে এইবিলাক মডিফাইড স্টেম হয় মনত ৰাখিবা মডিফাইড স্টেম লিফ নহয় ঠিক আছে কিন্তু মডিফাইড স্টেম বিলাকে আকৌ কি হিচাপে পাৰফৰ্ম কৰে লিফ হিচাপে পাৰফৰ্ম কৰে তাৰমানে ফাংচনছ বিলাক লিফৰ নিচিনা তাৰমানে ফটোসিনথেসিস কৰিব পাৰে ঠিক আছে সেইটো কাৰণে গ্ৰীণ হয় ঠিক আছে ফটোসিনথেসিস কৰিব পাৰে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 9 in which of the following the stored food is found তলৰ কোনটো অংশত ফুড ষ্ট'ৰ হৈ থাকে ঠিক আছে আমাক সুধিছে তো আমাক এক্সাম্পলছ ইজ ষ্টিল ৰুট ফাইব্ৰাছ ৰুট ফেচিকুলেটেড ৰুট আৰু প্ৰপ ৰুট ইয়াৰ কোনটো অংশত আমাৰ ফুড ষ্ট'ৰ হৈ থাকে ঠিক আছে উদ্ভিদৰ তো আমি যদি চাওঁ ফেচিকুলেটেড ৰুটত সাধাৰণতে কি হয় ফুড ষ্ট'ৰ হৈ থাকে ঠিক আছে ষ্ট'ৰ্ড ফুড আমি ক'ত পাম ফেচিকুলেটেড ৰুটত প্ৰপ ৰুটৰ তোমালোকক এক্সাম্পল দিলো ইয়াৰ মেইন কাম হৈছে প্ৰপ ৰুটৰ ফাংচন হৈছে মেকানিকেল ছাপৰ্ট দিয়া হয় নে ফাইব্ৰাছ ৰুটে কি হয় গছজোপাক মাটিত ধৰি ৰখাত সহায় কৰে হয় নে যেনেকে ঘাঁহৰ ৰুটছ বিলাক ফাইব্ৰাছ ৰুট হয় নে গছজোপা যাতে সইলত ভালকে এংকৰ হৈ থাকে ভালকে ধৰি ৰাখে তাত সহায় কৰে ষ্টিল ৰুট বিলাকো তেনেকৈ মেকানিকেল ছাপৰ্ট দিয়াত সহায় কৰে ঠিক আছে প্ৰপ ৰুটটো মেকানিকেল ছাপৰ্ট দিয়াত সহায় কৰে কিন্তু শুদ্ধ উত্তৰটো কি হ'ব আমাক ফাংচনটো কি সুধিছে ফুড ষ্ট'ৰ কোনবিধ ৰুটে কৰে হয় নে ফুড ষ্ট'ৰ কোনে কৰে ফেচিকুলেটেড ৰুট এক্সাম্পল যদি চোৱা তোমালোকে ডালিয়াৰ যিবিলাক ৰুট সেইবিলাক ফেচিকুলেটেড ৰুট হয় আৰু এইবিলাকত কি হয় ফুড ষ্ট'ৰ হৈ থাকে তাৰমানে ষ্টাৰ্চ হয় নে উদ্ভিদৰ ফুড আমি কি হিচাপত পাওঁ ষ্টাৰ্চ ফৰ্মত পাওঁ আৰু ষ্টাৰ্চ বিলাক ক'ত ষ্ট'ৰ হৈ থাকে ডালিয়াৰ এনেকুৱা ধৰণৰ ৰুট বিলাকত ফেচিকুলেটেড ৰুট বুলি কোৱা হয় এইবিলাকক ঠিক আছে তেতিয়াহ'লে শুদ্ধ অপচন কি হ'ব 9C এতিয়া আমি লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 10 ঠিক আছে পেৰাচাইটিক অৰ হোষ্টেৰিয়েল ৰুটছ আৰ ফাউণ্ড ইন এতিয়া আমি যেতিয়া প্লান্টছৰ কথা কওঁ প্লান্টছৰ কথা তোমালোকে জানা যে কি হয় অটোট্ৰফিক অৰ্গেনিজম হয় প্লান্টছ বিলাক হয় নে তাৰমানে নিজৰ খাদ্য প্লান্টছে নিজেই প্ৰস্তুত কৰিব পাৰে ফটোসিনথেসিসৰ দ্বাৰা কিন্তু আমি কিছুমান এনেকুৱা প্লান্টছ দেখিবলৈ পাম যিবিলাক কমপ্লিটলি বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হয় নিউট্ৰিয়েন্টছৰ কাৰণে ঠিক আছে তেনেকুৱা এটা এক্সাম্পল হৈছে পেৰাচাইটিক বা হোষ্টেৰিয়েল প্লান্ট বিলাক ঠিক আছে পেৰাচাইটিক প্লান্ট তাহাঁতৰ ওচৰত কিছুমান স্পেচিয়েল ৰুটছ থাকে দেখিছানে এইবিলাক এই পিছৰ গছজোপা নহয় যিজোপা গ্ৰীণ কালাৰ গছ দেখিছে সেইবিলাক নহয় অলপ লাইট য়েল্লোইছ কালাৰত মানে অলমষ্ট বগাই তো যিবিলাক দেখিছা তোমালোকে সাধাৰণতে তোমালোকে দেখিবা লতা জাতীয় হয় খুব বেছি ঠিক আছে এনেকুৱা ধৰণৰ পেৰাচাইটিক ৰুটছ বিলাক তোমালোকে সাধাৰণতে দেখিবা ৰাস্তাৰ কাষত বা কেতিয়াবা হাবিত দেখিবলৈ পাবা ঠিক আছে এই গছবিলাকে কি কৰে এজোপা হোষ্ট প্লান্ট লৈ ল'লে ঠিক আছে এজোপা হোষ্ট প্লান্ট লৈ ল'লে আৰু সেই প্লান্টজোপা কমপ্লিটলি আৱৰি পেলায় ঠিক আছে দেখিছানে কেনেকৈ গোটেই প্লান্টজোপাক আৱৰি পেলাইছে আৱৰি পিনি কি কৰে সেই প্লান্টজোপাৰ যিখিনি নিউট্ৰিয়েন্টছ সেই প্লান্টজোপাই যিখিনি ফুড প্ৰডিউচ কৰিছে যিখিনি নিউট্ৰিয়েন্টছ প্ৰডিউচ কৰিছে সেইখিনি নিজে লৈ লয় সেইকাৰণে সিহঁতক পেৰাচাইটিক বুলি কোৱা হয় ঠিক আছে পেৰাচাইটছ বিলাকে কি কৰে
অন্য জীৱৰ কি হয় নিউট্ৰিয়েন্টছখিনি কমপ্লিটলি শোষণ কৰি পেলায় আৰু তেনেকে এই ৰুটছবিলাকে এই উদ্ভিদৰ ৰুটছবিলাকে কি কৰে অন্য উদ্ভিদ এজোপাৰ নিউট্ৰিয়েন্টছখিনি কমপ্লিটলি শোষণ কৰি পেলায় ইয়াক কেতিয়াবা অমৰতা বুলিও কোৱা হয় ঠিক আছে এতিয়া আমাক সুধিছে গোটেই 4টা এক্সাম্পলৰ ভিতৰত কোনটো শুদ্ধ তো আমি যদি চাওঁ তেতিয়াহ'লে কাচকুটা কি হয় এটা এক্সাম্পল হয় এই ফটোখনো কাচকুটাৰে হয় ঠিক আছে কাচকুটা এবিধ পেৰাসাইটিক বা হস্টেৰিয়েল ৰুটৰ এক্সাম্পল হয় ঠিক আছে অমৰতা বুলি কোৱা হয় অমৰ লতা মানে কি হয় ই অন্য গছজোপাক মাৰি নিজে নিউট্ৰিয়েন্টছ লৈ নিজে জীয়াই থাকে সেইকাৰণে অমৰলতা বুলিও ইয়াক সাধাৰণতে জনা যায় তো কাচকুটা ইয়াৰ এটা এক্সাম্পল ঠিক আছে তো এইকেইটা হৈছে আজিৰ টোটেল 10টা এমচিকিউ মৰ্ফলজি অফ দ্য ফ্লাৱাৰিং প্লান্ট চেপ্টাৰটোৰ পৰা ঠিক আছে মই আশা কৰিছো তোমালোকে কুৱেশ্যন কেইটা বুজি পাইছা আৰু কিবা তোমালোকৰ ফালৰ পৰা যদি কুৱেশ্যন থাকে কমেন্ট সেকশনত সুধিবা আৰু এই পিডিএফটো তোমালোকে আমাৰ যেটো টেলিগ্ৰাম চেনেল ইকোহিপাত সায়েন্স তাতে উপলব্ধ হ'ব তাৰ পৰা তোমালোকে পিডিএফটো ডাউনলোড কৰি লবা ধন্যবাদ